যোৱা 10টা বছৰে উজনি অসমৰ যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত 39 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰা NHIDCL এতিয়া খৰতকীয়াকৈ অব্যাহত ৰাখিছে টিয়কৰ মেলেঙৰ সমীপত টোলগেট নিৰ্মাণৰ কাম, যাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ উজনি অসমত। বিভিন্ন দল সংগঠন সচেতন ৰাইজৰ সমান্তৰালকৈ যোৰহাট জিলাৰ মেলেঙত নিৰ্মাণ কাম আৰম্ভ কৰিবলৈ এই টোলগেট নিৰ্মাণ কাৰ্য অবৈধ বুলি দাবী কৰিছে বীৰ লাচিত সেনাই। উল্লেখযোগ্য যে পথ পৰিবহণৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোলগেটসমূহৰ দূৰত্ব 60 কিলোমিটাৰৰ ব্যৱধান হোৱাটো বাঞ্ছনীয় বুলি সদনৰ মজিয়াত উল্লেখ কৰিছিল। আৰু 60 কিলোমিটাৰতকৈ কম দূৰত্বত স্থাপন কৰা টোলগেটসমূহ অবৈধ আৰু ইয়াক উঠাই দিব লাগে বুলিও মত পোষণ কৰিছিল নীতিন গাডকাৰীয়ে। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যক আঙুষ্ঠ প্ৰদৰ্শন কৰি নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ অব্যাহত ৰাখিছে মেলেঙৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটখনৰ কাম, যিখন টোলগেট আৰু গোলাঘাট জিলাৰ ৰঙামাটিত সাজি ওলোৱা টোলগেটৰ মাজত দূৰত্ব মাত্ৰ 47 কিলোমিটাৰ। তথ্য জনা অধিকাৰ আইনৰ তথ্যমতে সমগ্ৰ দেশৰ 189খন টোলগেট আইন বহিৰ্ভূতভাৱে নিৰ্মাণ কৰা হৈ আছে আৰু ইয়াৰ 4খন টোলগেট অসমৰ। সেয়ে নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰা এই টোলগেটৰ নিৰ্মাণ বন্ধ কৰাৰ দাবী বীৰ লাচিত সেনাৰ লগতে স্থানীয় ৰাইজৰ। কথা অতি লাজৰ কথা, অতি মানে নিজৰ নাক কাটি জেপত ভৰাই ল'বলগীয়া অৱস্থা হ'ব লাগে আচলতে মন্ত্ৰী মোটাকৰবিলাকৰ। এই যোৰহাট বাইপাছৰ পৰা জাজিলৈকে যিটো পথ 4 লেন নিৰ্মাণৰ যিটো কাম কাজ চলি আছিল, এতিয়ালৈকে কেইবাটাও কোম্পানী সলনি হ'ল, কাম কৰিব নোৱাৰি পেলাই ইয়াৰ পৰা আঁতৰি গুচি গ'ল, পলাই গুচি গ'ল কিছুমান। এতিয়াতো শুনিছোঁ ক'ৰবাত কিবা কিবি বস্তু বিক্ৰীও হৈছে। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই 40 কিলোমিটাৰমান পথ নিৰ্মাণ কৰিবলৈ 2009 চনতে ইয়াৰ জোখমাখৰ কাম আৰম্ভ হৈছিল। 2014 চনৰ পৰা আজি 2024 চনলৈকে 10 বছৰেও এই পথছোৱাৰ কাম তেওঁলোকে সম্পূৰ্ণ কৰিব নোৱাৰিলে। একেবাৰে 40% কামবোৰ আচলতে সম্পূৰ্ণ হোৱা নাই। তাৰপিছত কিন্তু দেৰগাঁৱৰ ওচৰত ৰঙামাটিত এখন টোলগেট তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কৰিলে, য'ত তেওঁলোকে টকা ল'ব পাৰিব। তাৰপিছত আমাৰ এই সন্মুখত এতিয়া দেখিছোঁ মেলেং চাৰিআলিৰ ওচৰত এখন টোলগেট তেওঁলোকে নিৰ্মাণ কৰিছে আৰু এই টোলগেট দুখনৰ মাজৰ ডিষ্টেঞ্চ হৈছে মাত্ৰ 47 কিলোমিটাৰ। কিন্তু নীতিন গাডকাৰী ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই সদনত সদম্বে সদায় ঘোষণা কৰি থাকে যে 60 কিলোমিটাৰৰ ভিতৰত যদি ক'ৰবাত টোলগেট আছে তেতিয়াহ'লে টোলগেটবোৰ ভাঙি পেলাব লাগে, এইবিলাক উঠাই দিব লাগে। এই কথাটো ক্ষমা কৰিব। এই কথাটো আমি বাৰম্বাৰ কৈ থকাৰ পিছতো, ৰাইজে বাৰম্বাৰ কৈ থকাৰ পিছতো কিন্তু কোনো ধৰণৰ এইবিলাকৰ গা লৰা নাই। এতিয়া আমি দুটা কথা ক'ব বিচাৰিছোঁ যে 4 লেনটো নিৰ্মাণ কাৰ্যটো অতি সামূহিক গতিৰে হৈছে আৰু টোলগেটৰ নিৰ্মাণ কাৰ্যটো হৈছে চিতাবাঘৰ গতিত। ইয়াৰ কাৰণ হৈছে, এটাই কাৰণ হ'ব লাগিব যে জনসাধাৰণক যিটো আচলতে সুবিধা দিব লাগে, পথৰ নিৰ্মাণ কৰি চৰকাৰে সুবিধা দিব লাগে, সেই সুবিধা দিয়াৰ পৰিৱৰ্তে জনসাধাৰণৰ শোষণ বঞ্চনা কৰিবৰ কাৰণে, জনসাধাৰণৰ পৰা টকা লুট কৰি লৈ যাবৰ কাৰণে টোলগেটবিলাক আগতীয়াকৈ নিৰ্মাণ কৰি লোৱা হৈছে, যাতে ৰাস্তাটো সম্পূৰ্ণ হ'ব লগে লগে যাতে টকা ল'ব পাৰে, তেওঁলোকে যাতে লগে লগে টকা ল'ব পাৰে, তাৰ ব্যৱস্থা কৰিছে। আৰু অতি পৰিতাপৰ কথা যে গুৱাহাটীৰ পৰা তেনেই ওচৰত নাজিৰাঘাট এখন টোলগেট আছে, তাৰ পৰা প্ৰায় 75 কিলোমিটাৰ দূৰত আমাৰ এইফালে ৰহাৰ খৰাগাঁৱৰ ওচৰত এখন টোলগেট আছে। এই দুখন টোলগেটৰ মাজত 75 কিলোমিটাৰ ডিষ্টেঞ্চ। কিন্তু সেই পথছোৱাত আমি আজি কেইদিনমানৰ আগত গৈ আহিছোঁ, গোটেই পথছোৱা ভঙা চিঙা হৈ গৈছে। টোল দিয়াৰ পিছতো এবাৰ অহা যোৱা কৰোঁতে 500 টকামান টোল দিব লাগে। যদি ইমান হাজাৰ কোটি টকা টোল দিয়াৰ পিছতো এই পইচাবিলাক ক'লৈ গৈছে, এটা সন্দেহৰ কথা। ইয়াৰ এটা তদন্ত হ'ব লাগে আৰু আমি নীতিন গাডকাৰী ডাঙৰীয়ালৈ এখন পত্ৰ লিখিম এই টোলগেটখনৰ বিষয়ে, যে অতি সোনকালে যাতে এই 47 কিলোমিটাৰৰ ভিতৰত নিৰ্মাণ কৰা এই দ্বিতীয়খন টোলগেট যাতে উঠাই লৈ গুচি যায়। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।